নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ শিক্ষাৰ্থীসকল আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ বাক্সা তামুলপুৰ ডিস্ট্ৰিক্টত অনুষ্ঠিত হোৱা হাফ ইয়াৰলি এক্সামিনেশ্যন 2025 ৰ এডুকেশ্যন বিষয়টোৰ যিখন প্ৰশ্ন কাকত সেই প্ৰশ্ন কাকতৰ সমাধানখিনি তেতিয়াহ'লে আসন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ তাৰ উপৰিও তোমালোকে যদি আমাৰ এই ইউটিউব চেনেলৰ হোৱাটছআপ গ্ৰুপত জয়েন হ'ব বিচাৰা মই ডেসক্ৰিপচনত লিংক দি দিছোঁ তাত গৈ তোমালোকে জয়েন হ'ব পাৰিবা আৰু তাৰ জৰিয়তে তোমালোকে নিজৰ প্ৰশ্নসমূহ মোৰ আগত দিব পাৰিবা আৰু মই সেইসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম প্ৰশ্ন নম্বৰ 1 তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া যিকোনো পাঁচটাৰ প্ৰত্যেকটোৰ কাৰণে 1 নম্বৰকৈ নিৰ্ধাৰণ কৰা হৈছে এ দূৰ শিক্ষা কি উত্তৰটো হ'ব অগতানুগতিক শিক্ষাৰ এক পদ্ধতি হ'ল দূৰ শিক্ষা দূৰৰ পৰা যি শিক্ষাদান আৰু শিক্ষা গ্ৰহণ কৰা হয় তাকে দূৰ শিক্ষা বুলি কোৱা হয় কোৱেশ্চন নম্বৰ বি KKHSOU ৰ সম্পূৰ্ণ ৰূপটো কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটি প্ৰশ্ন নম্বৰ সি কোন শিক্ষা আয়োগে 10+2+3 শিক্ষাৰ গাঁথনিৰ পৰামৰ্শ দিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোঠাৰী শিক্ষা আয়োগে 10+2+3 শিক্ষাৰ গাঁথনিৰ পৰামৰ্শ দিছিল কোৱেশ্চন নম্বৰ ডি গেষ্টাল এটা ডেছ শব্দ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গেষ্টাল এটা হৈছে জাৰ্মান শব্দ কোৱেশ্চন নম্বৰ ই বিশ্ব পৰিৱেশ দিৱস ডেছ তাৰিখে উদযাপন কৰা হয় উত্তৰটো হ'ব বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয় কোৱেশ্চন নম্বৰ এফ স্মৰণ অক্ষমতাক সাধাৰণভাৱে ডেছ হিচাপে জনা যায় স্মৰণ অক্ষমতাক সাধাৰণতে বিস্মৃতি বুলি জনা যায় প্ৰশ্ন নম্বৰ 2 তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো 6টাৰ উত্তৰ দিয়া প্ৰত্যেকটোৰ কাৰণে 2 নম্বৰকৈ নিৰ্ধাৰণ কৰা হৈছে কোৱেশ্চন নম্বৰ 1 অগতানুগতিক শিক্ষাৰ দুটা উদ্দেশ্য উল্লেখ কৰা উত্তৰটো হ'ব অগতানুগতিক শিক্ষাৰ দুটা উদ্দেশ্য তলত দিয়া ধৰণৰ পইণ্ট নম্বৰ 1 স্কুললৈ নোযোৱাকৈ থকা ল'ৰা ছোৱালীক শিক্ষাৰ সুবিধা প্ৰদান কৰি শিক্ষাক সাৰ্বজনীন ৰূপ আগবঢ়োৱা পইণ্ট নম্বৰ 2 সমগ্ৰ দেশৰ আঞ্চলিক ৰাজ্যিক আৰু জাতীয় সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক সমস্যাসমূহৰ বিষয়ে সচেতন কৰি সেইবোৰৰ সমাধান বিচাৰিবলৈ ৰাইজক আগ্ৰহী কৰা প্ৰশ্ন নম্বৰ 2 মহিলা সবলীকৰণৰ ধাৰণাটো ব্যাখ্যা কৰা উত্তৰটো হ'ব নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বৰ বাবে প্ৰত্যেক ব্যক্তিয়ে কিছুমান কাম কৰিবলগীয়া হয় এই কামবোৰ কৰিবৰ বাবে সামৰ্থ্যৰ প্ৰয়োজন হয় সামৰ্থ্য সৃষ্টি কৰা প্ৰক্ৰিয়াকে সবলীকৰণ বুলি কোৱা হয় সবলীকৰণে এজন ব্যক্তিক কোনো এটা কাৰ্য সম্পাদন কৰিবলৈ অধিকাৰ প্ৰদান কৰে ই ব্যক্তিক সঠিক পথত সঠিক সময়ত সঠিক ঠাইত সঠিক সিদ্ধান্ত ল'ব পৰাকৈ সক্ষম কৰি তোলে প্ৰশ্ন নম্বৰ 3 শাৰীৰিক শিক্ষা প্ৰদানৰ দুটা উপকাৰিতা উল্লেখ কৰা উত্তৰটো হ'ব শাৰীৰিক শিক্ষা প্ৰদানৰ দুটা উপকাৰিতা তলত দিয়া ধৰণৰ প্ৰথমটো হৈছে শাৰীৰিক শিক্ষাৰ মনৰ সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত সহায়কাৰী কাৰণ মল্লযুদ্ধ কাৰাটে ক্ৰিকেট আদি সকলোবোৰ ক্ষেত্ৰতে মনোযোগ আৰু সজাগতাৰ প্ৰয়োজন বিভিন্ন ধৰণৰ শাৰীৰিক শিক্ষাৰ কাৰ্যসূচীসমূহত অংশগ্ৰহণে ব্যক্তিক সজাগতা বৃদ্ধিত সহায় কৰে পইণ্ট নম্বৰ 2 শাৰীৰিক শিক্ষাৰ দ্বাৰা মানুহৰ সুস্বাস্থ্য কেনেকৈ ধৰি ৰাখিব পাৰি সেই সম্বন্ধে যথাৰ্থ জ্ঞান ছাত্ৰ ছাত্ৰীসকলক দিব পাৰি তেওঁলোকৰ বিভিন্ন ৰোগৰ বিষয়ে এইবোৰৰ কাৰণ আৰু সতৰ্কতামূলক ব্যৱস্থা ইত্যাদিৰ সম্বন্ধে জানিব পাৰি প্ৰশ্ন নম্বৰ 4 শিক্ষণৰ দুটা পদ্ধতি লিখা উত্তৰটো হ'ব শিক্ষণৰ দুটা পদ্ধতি হ'ল প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি আৰু 2 নম্বৰটো হৈছে অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতি প্ৰশ্ন নম্বৰ 5 মুক্ত শিক্ষাৰ দুটা দোষ উল্লেখ কৰা উত্তৰটো হ'ব মুক্ত শিক্ষাৰ দুটা দোষ তলত দিয়া ধৰণৰ পইণ্ট নম্বৰ 1 মুক্ত শিক্ষা ব্যৱস্থাই গ্ৰামাঞ্চলৰ একেবাৰে ভিতৰুৱা অঞ্চল স্পৰ্শ কৰিবলৈ সামগ্ৰিকভাৱে সক্ষম হোৱা নাই পইণ্ট নম্বৰ 2 মুক্ত শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰম সংখ্যা কম ইয়াৰ সীমাবদ্ধতা চহৰ অঞ্চলৰ জনসাধাৰণৰ মাজতে থকা দেখা যায় পইণ্ট নম্বৰ 3 মুক্ত শিক্ষাৰ পৰা একমাত্ৰ মধ্যবিত্ত শ্ৰেণীৰটোহে লাভৱান্বিত হোৱা দেখা যায় প্ৰশ্ন নম্বৰ 6 পৰিপক্কতা আৰু শিক্ষণৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা পৰিপক্কতা আৰু শিক্ষণৰ মাজত থকা দুটা পাৰ্থক্য তলত দিয়া ধৰণৰ পইণ্ট নম্বৰ 1 পৰিপক্কতা হৈছে এক দৈহিক প্ৰক্ৰিয়া আনহাতে শিক্ষণ হৈছে এক মানসিক প্ৰক্ৰিয়া
পইণ্ট নম্বৰ 2 পৰিপক্কতাত পুনৰাবৃত্তিৰ প্ৰয়োজন নাই কিন্তু শিক্ষণত পুনৰাবৃত্তিৰ প্ৰয়োজন আছে। কুৱেশ্যন নম্বৰ 7 নবোদয় বিদ্যালয়ৰ ওপৰত চমুকৈ লিখা। উত্তৰটো হ'ব 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আঞ্চলিক বিকাশৰ বাবে নবোদয় বিদ্যালয় স্থাপনৰ পৰামৰ্শ দিছিল। নবোদয় বিদ্যালয়ৰ মাধ্যমেৰে নিম্ন স্তৰৰ ল'ৰা ছোৱালীবোৰক উন্নত মানৰ শিক্ষা প্ৰদান কৰা হ'ব। বিদ্যালয়ৰ বিকাশ আঁচনি কাৰ্যকৰী কৰাৰ কাৰণে ৰাষ্ট্ৰীয় ভিত্তিক ধাৰণা লোৱা হ'ব। নবোদয় বিদ্যালয়সমূহ আৱাসিক আৰু বিনামূলীয়া শিক্ষাৰ অনুষ্ঠান হ'ব। মৰমৰ শিক্ষাৰ্থীসকল, আজিলৈ ইমানতে এৰিছোঁ। আগৰ ৰৈ যোৱা যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনি আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম।